তো আপোনালোকৰ মনত এটাই প্ৰশ্ন, আপোনালোকে নিৰ্বাচনৰ আগত ঘৰখন লাভ কৰিব পাৰিবনে নাই, কিমান টকা বাজেটৰ ঘৰ পাব, আপোনালোকে প্ৰথম কিস্তি টকা জানুৱাৰী মাহত আপোনালোকে লাভ কৰিব পাৰিবনে নাই। নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিল, তো আপোনালোকৰ কাৰণে ফাইনালি আপোনালোকৰ কাৰণে এটা ভাল খবৰ। মই এতিয়া আপোনালোকক জনাই দিম যে আপোনালোকৰ যিসকল আপোনালোকে জিঅ'টেক ঘৰৰ বেনিফিচিয়াৰী হয়, জিঅ'টেক ঘৰৰ কাৰণে আপুনি এপ্লাই কৰিছিলে অনলাইনত বা আপোনালোকৰ অফলাইনত আপুনি এপ্লাই কৰিছিলে, তো আপোনালোকৰ মনত এটাই প্ৰশ্ন, আপোনালোকে নিৰ্বাচনৰ আগত ঘৰখন লাভ কৰিব পাৰিবনে নাই, কিমান টকা বাজেটৰ ঘৰ পাব, আপোনালোকে প্ৰথম কিস্তি টকা জানুৱাৰী মাহত আপোনালোকে লাভ কৰিব পাৰিবনে নাই, আৰু আপোনালোকৰ মুঠ মানে আপোনালোকৰ বাজেটটো কিমান টকা হ'ব, ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব, আৰু আপোনালোকে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6টা ধৰণৰ ঘৰ আপোনালোকে কিন্তু গোটেই অসমখনত আপোনালোকে লাভ কৰিব পাৰিব। কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ লাভ কৰিব পাৰিব, কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব, কোন ডিষ্ট্ৰিক্টত কোনটো বাজেটৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেই ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে যদি এজন জিঅ'টেক ঘৰৰ হিতাধিকাৰী হয় তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে বাজেটটো কেনেকৈ চেক কৰিব পাৰিব, আৰু ব্লকত কিন্তু আপোনালোকৰ বৰ্তমান যিটো জিঅ'টেক ঘৰৰ লিষ্ট প্ৰকাশ পাইছে, অৰ্থাৎ কাইলৈ 9 ডিচেম্বৰ তাৰিখে কিন্তু আপোনালোকৰ 1 লাখৰ ওপৰত কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত পুৰণি যিসকলে আপোনালোকে এটা কিস্তি বা দুটা কিস্তি আপোনালোকে পাইছিলে, সেইসকলে কিন্তু পুৰণি বেংকৰ একাউণ্টটো কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত DVD লিংকটো আপোনালোকে কৰাই থব, অন্যথা কিন্তু আপোনালোকৰ সেই পইচাটো আপোনালোকে বেংকৰ একাউণ্টত নাপাব। তাৰপিছত কিন্তু আপোনালোকে কাইলৈ 9 ডিচেম্বৰ তাৰিখে কিন্তু আপোনালোকৰ এটা কিস্তি বা দুটা কিস্তি আপোনালোকে বা তিনিটা কিস্তি আপোনালোকে পাইছিলে, তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আপোনালোকে কাইলৈ 9 ডিচেম্বৰ তাৰিখে আপোনালোকৰ সকলোৰে বেংকৰ একাউণ্টত কিন্তু আগতে আপোনালোকৰ যিকেইটা পুৰণা আপোনালোকৰ ঘৰ আছিলে, এটা কিস্তি বা দুটা কিস্তি আপোনালোকে পাইছিলে, তো আপোনালোকৰ সেই কিস্তিখন কিন্তু বেংকৰ একাউণ্টত সোমোৱা আৰম্ভ হ'ব কালিৰ পৰা। গতিকে আপোনালোকে অলপ ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত সেই বিষয়ে আলোচনা কৰিম যে আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। জানুৱাৰী মাহত বহুতৰে প্ৰশ্ন যে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আপোনালোকে সেই পইচাখন আপোনালোকে প্ৰথম কিস্তিৰ টকা বা জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব পাৰিবনে নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক কৈছিলে যে জানুৱাৰী মাহত জিঅ'টেক ঘৰৰ বৰ্তমান যিটো আপোনালোকৰ মানে যিটো ভেৰিফাই প্ৰক্ৰিয়াটো বৰ্তমান এতিয়ালৈকে কিন্তু আপোনালোকৰ চলি আছে, আৰু আপোনালোকৰ মানে যিসকলে ধৰি লওক জীৱিকা সখী বাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰিছিল, তো আপোনালোকৰ কিন্তু সেই চূড়ান্ত তালিকাখন, অৰ্থাৎ জীৱিকা সখী বাইদেউসকলে যি চূড়ান্ত তালিকা প্ৰকাশ কৰিছিল, সেই তালিকাখন চাই কিন্তু আপোনালোকৰ গাঁৱে ভূঞে কিন্তু আকৌ ইনকুৱাৰী কৰা হ'ব। এজন মন্ত্ৰীয়ে আপোনালোকক ডাইৰেক্টলি জনাই দিছে যে জিঅ'টেক ঘৰৰ নামত জীৱিকা সখী বাইদেউসকলে টকাৰ লেনদেনৰ নামত সেইসকলে গৰুৰ গোহালিৰ ছবি উঠাইছে, বেলেগৰ ঘৰৰ ছবি উঠাই দিছে, আৰু বেলেগৰ বেলেগৰ গাঁৱৰ বেলেগ ঘৰৰ এখন ফটো উঠাই দিছে। সেইকাৰণে কিন্তু আপোনালোকৰ ঘৰে ঘৰে গাঁৱে ভূঞে গৈ কিন্তু আপোনালোকৰ আকৌ ইনকুৱাৰী হ'ব জিঅ'টেক ঘৰৰ বিষয়ে, আৰু জানুৱাৰী মাহৰ আগতে হ'ব। যদি জানুৱাৰী মাহত হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে সেই পইচাখন প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব, অন্যথা কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহত বা ধৰি লওক আপোনালোকৰ যদি এইটো মাহতে হৈ যায় তেনেকুৱা কিন্তু আপোনালোকে জানুৱাৰী মাহত সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া 2 নম্বৰ পইণ্টলৈ আহোঁ। 2 নম্বৰ পইণ্টত মই আপোনালোকক জনাই দিম যে আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকাটো আপোনালোকে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰিব। 1 নম্বৰ পইণ্টটো গ'ল। এতিয়া 2 নম্বৰ পইণ্টটো আহিছে যে আপোনালোকে জিঅ'টেক ঘৰৰ 32,500 টকা পাব নে 48,500 টকা পাব। আপোনালোকে প্ৰথমতে চাই লওক যে আগতে কিন্তু আপোনালোকৰ ডাইৰেক্টলি 1.5 লাখ টকীয়া বাজেটৰ আপোনালোকৰ ঘৰখন আছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পোনপ্ৰথমতে 32,500 টকা পাইছিলে, তাৰপিছত আপোনালোকৰ 48,500 টকা পাইছিলে। এইবাৰ কিন্তু আমাৰ মানে জিঅ'টেক ঘৰৰ বৰ্তমান কিন্তু আপোনালোকৰ আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে 6টা ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব, আৰু এই 6টা ধৰণৰ ঘৰ কিন্তু আপোনালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ বেলেগ বেলেগ ডিজাইনৰ ঘৰ হ'ব,
বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিন্তু বেলেগ বেলেগ বাজেটৰ ঘৰ হ'ব, ডিজাইনটোও বেলেগ হ'ব, বাজেটো বেলেগ হ'ব। তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 1.5 লাখ টকাৰ পৰা 2.5 লাখ টকা লৈ আপোনালোকৰ সেই ঘৰখনৰ মুঠ বাজেটটো হ'ব। আৰু আপোনালোকৰ ডিজাইনটো কেনেকুৱা হ'ব মই আগতীয়াকৈ অলৰেডি মোৰ ভিডিঅ'টো বনোৱা আছে, গতিকে যদি আপোনালোকৰ লাগে ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পিনে সেই ভিডিঅ'টো চাব আৰু আপোনালোকে সকলো তথ্যখিনি গম পাই যাব। গতিকে মই এতিয়া আপোনালোকক জনাই দিম যে 48,500 টকাটো পাব। কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে 48,500 টকা পাব, কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকে ধৰি লওক কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে 48,500 টকা পাব। যিবিলাকত ধৰি লওক আপোনালোকৰ 2 লাখ টকাৰ ওপৰত সেইসকলৰ মানে আপোনালোকৰ যিহেতু ঘৰৰ বাজেটটো হ'ব, সেইসকলে কিন্তু আপোনালোকে 48,500 টকা পাব। আৰু যিসকলৰ নেকি আপোনালোকৰ 1.5 লাখ টকাৰ ওপৰত বা 2 লাখ টকাৰ ভিতৰত আপোনালোকৰ 1.5 লাখ টকাৰ ওপৰত আছে, সেইসকলে কিন্তু আপোনালোকে পোনপ্ৰথমতে 32,500 টকা পাব। গতিকে জিঅ'টেক ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এইকেইদিনমান ধৰি আপোনালোকে বহুতে মেছেজ কৰি সুধি আছে বা কমেণ্ট কৰি আপোনালোকে সুধি আছে যে দাদা আমি জিঅ'টেক ঘৰখন আমি কেতিয়া জিঅ'টেক ঘৰৰ আমি আহাৰটো কৰা নাই, কিন্তু আমাৰ যিটো পুৰণা ঘৰ আছে, ঘৰৰ এটা কিস্তি বা দুটা কিস্তি আমি পাইছিলো, এতিয়া কিন্তু আমাৰ ঘৰটো পইচাৰ কাৰণে কিন্তু আধাতে এৰিব লগা হ'ল, আমি ঘৰখন কৰিব নোৱাৰিলো। গতিকে চৰকাৰে নতুন জিঅ'টেক ঘৰখন কেনেকৈ দিব যদি আমাৰ পুৰণা ঘৰখন নিদিয়ে, সেইটো কিন্তু সত্য কথা। আৰু আপোনালোকৰ কাইলৈ 9 ডিচেম্বৰ তাৰিখৰ পৰা কিন্তু আপোনালোকৰ পুৰণা যিসকলে আপোনালোকে এটা কিস্তি বা দুটা কিস্তি পাইছিলে, তো সেইসকলৰ বেংকৰ একাউণ্টত কিন্তু আপোনালোকৰ কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু আপোনালোকক ডাইৰেক্টলি আপোনালোকৰ বেংকৰ একাউণ্টত PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপোনালোকৰ ঘৰখনৰ অৰ্থাৎ PMAYG হাউচৰ কিন্তু আপোনালোকৰ সেই পইচাখন আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।